গুৱাহাটীৰ জালুকবাৰীত যিখন মহাবীৰ লাচিত উদ্যান আছে সেই উদ্যানখনৰ বাস্তৱ পৰিস্থিতি কেনেধৰণৰ এৰাবাৰীত পৰিণত হৈছে এই উদ্যানখন আৰু এই উদ্যানখনৰ প্ৰতিটো দৃশ্যাংশ আমি দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিছোঁ যি সময়ত চৰকাৰখনে 400 বছৰীয়া বৰ্ষপূৰ্তি নতুন দিল্লীত পাতি বিশ্ব দৰবাৰত মহাবীৰজনাক প্ৰতিষ্ঠা কৰাৰ চেষ্টা কৰিছে সেই সময়ত নিজ ৰাজ্যতে উপেক্ষিত হৈ ৰ'বলগীয়া হৈছে মহাবীৰজনা আৰু এই মুহূৰ্তত আমি দেখুৱাবলৈ চেষ্টা কৰিম এয়া হৈছে সামগ্ৰিক পৰিৱেশ উদ্যানখনৰ ভিতৰ ভাগৰ দৃশ্যাংশ এনেধৰণে জাবৰ জোথৰৰ দামলৈ পৰিণত হৈছে এই উদ্যানখন আৰু যিটো প্ৰতিমূৰ্তি আছে প্ৰতিমূৰ্তিটো লাহে লাহে জহি খহি যাবলৈ ইয়াতে পৰ্যবেক্ষিত হৈছে সম্পূৰ্ণ হাবি বনেৰে ইয়াতে উদ্যানখন ঢাকি ৰাখিছে লগতে আনফালে আমি দেখুৱাইছোঁ যেটো মূল প্ৰৱেশ গেট আছে সেই প্ৰৱেশ গেটতে একাংশ ঠিকাদাৰে বিভিন্ন সামগ্ৰী ৰাখি তাত গুদামলৈ পৰিণত কৰিছে কিন্তু এই ক্ষেত্ৰত চৰকাৰ প্ৰশাসনৰ কোনো ধৰণৰ গুৰুত্ব নাই যাৰ ফলত ইয়াৰে যিসকল স্থানীয় লোক আছে তেওঁলোকে যথেষ্ট প্ৰতিক্ৰিয়াৰ প্ৰকাশ কৰিছে সকলোৱে আসলতে এই গুটি বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আমি দেখুৱাইছোঁ সতীৰ্থ মোৰ লগত দিব্য বনিয়া আছে দিব্য বনিয়াৰ কেমেৰাত বন্দী হৈছে যে এই উদ্যানখনৰ বৰ্তমান পৰিস্থিতি কেনেধৰণৰ আমাৰ এটাই উদ্দেশ্য যে চৰকাৰ প্ৰশাসনে এইসমূহ গুৰুত্ব দিয়ক এই দৃষ্টিগোচৰ হওক চৰকাৰ প্ৰশাসনৰ আৰু ইয়াত ব্যৱস্থা গ্ৰহণ কৰক কিয়নো এদিন অনুষ্ঠান পাতিয়ে লাচিত বৰফুকনক যে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব পাৰিব বা তেওঁৰ স্মৃতি জীয়াই ৰাখিব পাৰিব সেয়া নহয় প্ৰতিটো দিনতে প্ৰতিগৰাকী অসমীয়াৰ হৃদয়ত যেনেকৈ মহাবীৰজনাৰ স্মৃতি আছে শৌৰ্য বীৰ্যৰ তেখেতৰ যেটো স্মৃতি সেই সকলোৰে আছে সেইসমূহ জীয়াই ৰখাৰ বাবে প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব চৰকাৰে নিজ ৰাজ্যত যিসমূহ ইয়াতে স্মৃতি উদ্যান আছে বা বিভিন্ন যি সামগ্ৰী আছে সেইসমূহ সংৰক্ষণ কৰাৰো ব্যৱস্থা কৰিব লাগিব বিভিন্ন যি লোক আছে তেওঁলোকেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মই এগৰাকী বাইদেউ আছে মই আপোনাৰ কাষলৈ আহিছোঁ যেহেতু আপোনালোক স্থানীয় ইয়াৰে নাগৰিক আৰু এই যিখন উত্তৰ পূবৰ দুৱাৰমুখ স্বৰূপ বুলি কোৱা হয় জালুকবাৰী ইয়াৰ সন্মুখতে এইখন লাচিত উদ্যান আছে কিন্তু বৰ্তমান যেটো পৰিৱেশ অতিকৈ লাজ লগা এজন অসমীয়া হিচাপে নিজৰে লাজ লাগে এনে ধৰণৰ অৱস্থা তাত পৰিণত হৈছে হয় আমি জালুকবাৰীৰ বাসিন্দা হিচাপে আমি ক'ব বিচাৰিছোঁ ইয়াতে প্ৰফুল্ল মহন্তৰ দিনৰে ইয়াতে উন্মোচন কৰা এটা লাচিতৰ প্ৰতিমূৰ্তি আছে আপোনালোকে গোটেই সামগ্ৰিক পৰিৱেশটো দেখিলে হয়তো গম পাব জাবৰৰ দম ইয়াতে ইনচুলেন সিৰিঞ্জ ড্ৰাগছৰ কণ্টেইনাৰ বহু সময়ত ইয়াতে বহুত ল'ৰা ছোৱালী আহি উদ্ভণ্ডালি কৰে তেওঁলোকে মদৰ ঘাটিলে পৰিণত কৰিছে এইটো ড্ৰাগছৰ ঘাটিলে পৰিণত কৰিছে গতিকে ইয়াৰ নিচেই ওচৰতে জালুকবাৰী আৰক্ষী থানাখন আছে সকলোৰে চকুত ধুলি দি তেওঁলোকে এইবোৰ কাম কৰি থাকে ইয়াতে গতিকে প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ এইবোৰৰ প্ৰতি লক্ষ্য দিয়ক আৰু আমাৰ যিহেতু উত্তৰ পূবৰ দুৱাৰমুখ জালুকবাৰী হয় গতিকে এই উদ্যানখনক চৰকাৰে গুৰুত্ব সহকাৰে লৈ এই উদ্যানখন যাতে জাকত জিলিকা চকুত লগাকে মানুহৰ ইয়াতে মানুহ আহিব পৰা এটা পৰিৱেশ কৰি গঢ়ি তোলে তাকে আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ আপোনালোকে একদম সন্মুখ ভাগত গেটত আপোনালোকে যেতিয়াই প্ৰৱেশ কৰিছে নিশ্চয় আপোনালোকেও দেখিছে এইটো কাৰ মানে আশীৰ্বাদত পৰিপুষ্ট হৈ একাংশ ঠিকাদাৰে ইয়াত গুদাম ঘৰ স্থাপন কৰিছে সেইটো আমি ক'ব বিচাৰোঁ যি সময়ত আমাৰ বীৰগৰাকীক 400 বছৰ বৰ্ষপূৰ্তি পাতি বিশ্ব দৰবাৰত তেওঁ প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰা হৈছে সেই সময়তে আমাৰ অসমৰ মাটিতে আমাৰ যিজন আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ